গোৱালপাৰাৰ জলেশ্বৰ সমষ্টিত আফতাবউদ্দিন মোল্লা বিৰুদ্ধে ঢৌ এতিয়া তুংগত চলিছে। ৰাইজে বিচাৰিছে নতুন মুখ, অৰ্থাৎ যুৱ নেতাক বিচাৰিছে জলেশ্বৰ সমষ্টিৰ ৰাইজে। জলেশ্বৰ সমষ্টিৰ খুদ জলেশ্বৰ বজাৰৰ মাজমজিয়াৰ পৰা ৰাইজৰ মতামতৰ পৰা স্পষ্ট হৈ পৰিছে। জলেশ্বৰবাসী এইবাৰ চৰকাৰ পক্ষত ভোট দিব। জলেশ্বৰ সমষ্টিত এইবাৰ যুৱ নেতা আজিজুৰ ৰহমানৰ নাম উচ্চাৰিত হৈছে। এজিপি বিজেপি সমৰ্থিত প্ৰাৰ্থীক ভোট দিব জলেশ্বৰৰ ৰাইজে। ইফালে যুৱ নেতা আজিজুৰ ৰহমানক ৰাইজে ভোট দিব বুলি মুকলিভাৱে কয়। বিধায়ক আফতাবউদ্দিন মোল্লাৰ নাম শুনিলেই জাঙুৰ খাই উঠে জলেশ্বৰৰ ৰাইজে। তাৰ পৰিৱৰ্তে জলেশ্বৰ সমষ্টিৰ স্থানীয় যুৱক আজিজুৰ ৰহমানৰ নাম চৰ্চাত আহিছে। বিধায়ক আফতাবউদ্দিন মোল্লা বৃদ্ধ হৈছে। ৬০ বছৰ পাৰ হৈ গৈছে বিধায়ক আফতাবউদ্দিন মোল্লাৰ। আফতাবউদ্দিন মোল্লাই ছ'চিয়েল মিডিয়া চলাব নাজানে। কম্পিউটাৰৰ কোনো জ্ঞান নাই বৃদ্ধ বিধায়কজনৰ, যাৰ বাবেই নতুন মুখ অৰ্থাৎ আজিজুৰ ৰহমানৰ নাম উচ্চাৰিত হৈছে জলেশ্বৰ সমষ্টিত। বিধানসভা সমষ্টিৰ ৰাইজৰ দাবীসমূহ জোৰেৰে উত্থাপন কৰিব পাৰিব আজিজুৰ ৰহমানে। এইদৰেই জলেশ্বৰ বজাৰৰ ৰাইজে মন্তব্য প্ৰদান কৰে। আমি এতিয়া খুজি আছো যে আমি যুৱ নেতা বুলি খুজি আছো। আমি বুঢ়া মানুহক আর দরকার নাই। বুঢ়া মানুহ বহুত দিছো, আমি বুঢ়া মানুহক এতিয়া নাচাও। আমি যুৱ নেতা চাই আছো। আমি যুৱ নেতা হলে এটা পালো। আমি জলেশ্বৰ কাটেনি আর কাউন্সিলর নির্বাচন কৰিলে আজিজুৰ ৰহমান ই যেনেকুৱা কাম কৰি আছে, ইলেকশ্যনৰ আগত যেনেকুৱা কাম কৰি আছে, এনেকুৱা নেতা হলে আমি আগৰ ফালে যাব পাৰিম বুলি ভাবি আছো। আমি সেনেকুৱা নেতা আছে খুজি আছো আজিজুৰ ৰহমান। আমি সেনেকুৱা নেতা পালে আমি আগবঢ়াই যাব পাৰিম বুলি ভাবি আছো যে আমাৰ সেনেকুৱা যুৱ নেতা লাগে। আমাৰ এনেকুৱা নেতা হলে নহব। আমাৰ বুঢ়া নেতা যেতিয়া আফতাব মোল্লা যোনটো কাম কৰি আছে 5 বছৰ হৈ গ'ল, কামেই কৰা নাই। আমাৰ এতিয়ালৈকে গুগুটোবা চাৰিআলি যিটো ৰাস্তাখন হৈ আছে আজি 5 বছৰ হৈ গ'ল, এতিয়ালৈকে এটা কামেই হোৱা নাই। সেইখন কাম এতিয়াও ৰখি আছে। 5 বছৰৰ মূৰত যদি এটা কামেই কৰিব পৰা নাই, তেনেহলে আমি তাক কিয় দিম? আমি সেনেকুৱা নেতা নোখোজো, আমি বুঢ়া মানুহক নোখোজো। আমি এতিয়া যুৱ নেতা খুজি আছো। আজিজুৰ ৰহমান কিয় বিচাৰে? তেওঁৰ কাম কাজ অলপ ভাল লাগিছে। তেওঁ এনেই মানুহৰ কাম কৰি আছে। এটা কাউন্সিলৰ হৈ মানুহৰ বহুতখিনি কাম কৰি আছে ৰাস্তা ঘাটত। সেইকাৰণে ল'ৰাটোক ভাল লাগিছে। সেইকাৰণে আমি আজিজুৰ ৰহমানক ছাপোৰ্ট কৰিছো। একেবাৰে বিয়া, তাৰ কোনো কাম নাই। আমাৰ ৰাস্তা ঘাটৰ কোনো কাম কৰা নাই। আমাৰ বজাৰখনত এতিয়া আমি খোজ কাঢ়িব পৰা নাই, এনেকুৱা অৱস্থা হৈ আছে। আফতাব মোল্লাৰ কোনো কাম নাই। আফতাব মোল্লাৰ টিকিট পালে আমি তাৰ লগত নাথাকো, তাক ভোট